Hello students, welcome back to my channel SM Tutorial Home. আজি বহুদিন বিৰতিৰ পিছত মই তোমালোকৰ ওচৰলৈ আহিছোঁ মোৰ চেনেলৰ জৰিয়তে। আজি মই তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ দশমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত এ লেটাৰ টু গড নামৰ পাঠটোৰ অন্তৰ্গত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰবোৰ লৈ। তোমালোক নিশ্চয় জানা যে এইবাৰ সম্পূৰ্ণ নতুন পদ্ধতিত 2025 মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। সেই উদ্দেশ্য আগত ৰাখি তোমালোকৰ আহি থকা যিকোনো পৰীক্ষাতে ইউনিট টেষ্ট, হাফ ইয়াৰলি এক্সাম, প্ৰি টেষ্ট ও মেট্ৰিক পৰীক্ষাত কেনেকুৱা কি ধৰণৰ কুৱেশ্যন আহিব পাৰে A to Z সকলো সামৰি এই লেটাৰ টু গড পাঠটোৰ সকলো দৰকাৰী কুৱেশ্যনবোৰৰ এনচাৰৰ সৈতে তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। মোৰ বিশ্বাস ইয়াত থকা কুৱেশ্যনছবোৰ তোমালোকে ভালদৰে চালে যিকোনো পৰীক্ষাতে তোমালোকৰ 100% কমন পৰিব। ইয়াৰ PDF-ৰ লিংকটো মই দি দিম, ভালদৰে চাই লিখি ল'বা। ইয়াত 1ৰ পৰা আমাৰ আজিৰ এই ভিডিঅ'টোত 1ৰ পৰা 9 নম্বৰলৈ অৰ্থাৎ 9টা পেজৰ এটা সম্পূৰ্ণ ভিডিঅ' আছে। ইয়াত তোমাৰ 8টা পেজলৈকে মই PDF-টো 8টা পেজলৈকে তোমালোকে পাবা। লাষ্ট 9 নম্বৰ যিটো পেজ আছে সেইটো তোমালোকে ভিডিঅ'ৰ পৰা অলপ চাই লিখি ল'বা, ঠিক আছে। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ MCQ কি চাব লাগিব। MCQত যদি আমি যাওঁ, নাম্বাৰ 1 MCQটো চোৱা। How many pesos did received by Lenso from God? লেন্সই ভগৱানৰ পৰা কিমান টকা ৰিচিভ কৰিছিল? শুদ্ধ উত্তৰ 100 pesos, 70 pesos, 80 pesos, 700 pesos। শুদ্ধ উত্তৰটো হৈছে 70 pesos। লেন্সো wrote the letter to God on a লেন্সই চিঠিখন লিখিছিল, ভগৱানলৈ চিঠিখন লিখিছিল ছানডে, মানডে এনেকৈ অপশ্যন থাকিব তোমালোকৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ছানডে ইভিনিঙত লিখিছিল। কুৱেশ্যন নম্বৰ 3টো চোৱা। I hope it passes quickly. Here it refers to, ইয়াত এই ইট শব্দটোৱে কি বুজাইছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰেইন। নেক্সট কুৱেশ্যন নম্বৰ 4। আফটাৰ দ্য ৰেইন লেন্সো হাৰ্ট ৱাজ ফিল্ড উইথ। বৰষুণ যোৱাৰ পিছত লেন্সৰ কি অনুভৱ হৈছিল? কেনেকুৱা অনুভৱ কৰিছিলে লেন্সই? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ছেডনেছ। হোৱাট ক্ৰপ ৱাজ কাল্টিভেটেড বাই লেন্সো। লেন্সই কিহৰ খেতি কৰিছিলে সেইটো বুজাইছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কৰ্ণ। CORN, কৰ্ণ মানে মাকৈ খেতি। ৱেৰ ৱাজ লেন্স'ছ হাউচ চিটুৱেটেড। লেন্সৰ ঘৰটো ক'ত অৱস্থিত আছিলে? শুদ্ধ উত্তৰ হৈছে তোমালোকৰ অপশ্যন বি, টপ অফ এ হিল, ঠিক আছে। নেক্সটটো চোৱা। হোৱাট ডিড লেন্সো কম্পেয়াৰ দ্য লাৰ্জ ৰেইনড্ৰপছ টু। বৰষুণৰ টোপালবোৰক লেন্সই কিহৰ সৈতে কম্পেয়াৰ কৰিছিল, তুলনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিউ কইনছ। এ লেটাৰ টু গড ৱাজ ৰিটেন বাই। এ লেটাৰ টু গড নামৰ ষ্টৰিটোৰ ৰাইটাৰ কোন হয়? অপশ্যন থাকিব A, B, C। শুদ্ধ উত্তৰ অপশ্যন এ। লেন্সো আছিল টিচাৰ, পোষ্টমাষ্টাৰ, ফাৰ্মাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফাৰ্মাৰ। কুৱেশ্যন নম্বৰ 10। দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কাভাৰ্ড উইথ। শুদ্ধ উত্তৰটো হৈছে চল্ট। গোটেই ফিল্ডখন চল্ট অৰ্থাৎ লৱণৰ দৰে বগাই পূৰা চল্ট হৈ পৰিছিলে। গোটেই ফিল্ডখন কাভাৰ্ড হৈ আছিলে চল্টৰ জৰিয়তে। ফৰ হাউ লং ডিড দ্য হেইল ৰেইন অন দ্য হোল ভেলী? 2 hours, n hours, 30 minutes। কিমান সময় ধৰি বৰষুণজাক হৈছিলে, শিলাবৃষ্টিটো হৈছিলে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, n hour। নেক্সট কুৱেশ্যন নম্বৰ 12। লেন্সো হোপড ফৰ হেল্প ফ্ৰম। লেন্সই কাৰ পৰা সহায় বিচাৰিছিল? চন্স, গড, ৱাই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গড, ভগৱানৰ পৰা। তো গতিকে এনেদৰে তোমালোকে ইয়াত যিমানখিনি MCQ আছে
MCQ সহকাৰে মই গোটেইখিনি তোমালোকক কোৱেশ্যনখিনি এতিয়া মই তোমালোকক দেখাই যাম তোমালোকে শুদ্ধ উত্তৰখিনি তোমালোকে চাই যাবা ইয়াৰ PDF-ৰ লিংকটো মই দি দিম তোমালোকে PDF-ত গৈও সুন্দৰভাৱে লিখি ল'ব পাৰিবা এইখিনি বস্তু ভালদৰে তোমালোকে চাই লোৱা কোৱেশ্যনখিনি MCQ-খিনি মই সুন্দৰভাৱে দি দিছোঁ শুদ্ধ উত্তৰটো ৰঙা কলমেৰে তোমালোকক মই টিক কৰাই দিছোঁ এইখিনি বস্তু সুন্দৰভাৱে চাই ল'বা ইয়াৰ ভিতৰতে তোমালোকৰ পৰীক্ষাত থাকিব ঠিক আছে সুন্দৰভাৱে চাই লোৱা প্ৰত্যেকটো কোৱেশ্যন তোমালোকে MCQ-ৰ ভিতৰত লাষ্ট কোৱেশ্যনটো এইটো 21ত চাবা একৰ্ডিং টু লেন্সৰ দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱেৰে একৰ্ডিং টু লেন্সৰ মতে দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱেৰ পোষ্ট অফিচৰ যিবিলাক এমপ্লয়িজ আছিলে কৰ্মচাৰী আছিলে সিহঁতক লেন্সই কি কৈছিলে কি আখ্যা দিছিলে শুদ্ধ উত্তৰটো হৈছে এ বাঞ্চ অফ ক্ৰুকছ এটা ঠগ প্ৰবঞ্চকৰ দল শুদ্ধ উত্তৰ অপশ্যন এ ঠিক আছে নেক্সট আমি কি কি চাব লাগিব তাত আহিছোঁ এইবাৰ চোৱা কোৱেশ্যন নম্বৰ 22ৰ পৰা চাই লোৱা ঠিক আছে 22 চাই লোৱা 23 এইকেইটা চব MCQ-এ হয় ভালদৰে চাই ল'বা তোমালোকে উত্তৰকেইটা অলৰেডি কাৰেক্ট কৰাই আছে তোমালোকে চাই ল'বা ইয়াত যদি ভালদৰে বুজি নোপোৱা PDF ফাইলত যাবা PDF ফাইলতো তোমালোকে পাবা ঠিক আছে সুন্দৰভাৱে চাই ল'বা ইয়াৰ পৰা মই যিখিনি কোৱেশ্যন দিছোঁ এইখিনি কোৱেশ্যনৰ পৰাই তোমালোকৰ যিকোনো পৰীক্ষাত তোমালোকৰ কমন থাকিব সি চাগে মেট্ৰিক পৰীক্ষাই নহওক কিয় টেষ্ট পৰীক্ষাই হওক ইউনিট টেষ্ট হাফ ইয়াৰলি প্ৰি টেষ্ট যিকোনো পৰীক্ষাত এইখিনিৰ ভিতৰতে তোমালোকৰ কোৱেশ্যন থাকিব এই লেটাৰ টু গডৰ পৰা 100% কমন পাবা এবাৰ 31ৰ পৰা চাই লোৱা এই কোৱেশ্যনকেইটা চাই যাবা এইবিলাক চব MCQ-এ হয় বৰ্তমানৰ MCQ-এ শেষ হোৱা নাই আমাৰ ঠিক আছে টোটেল 60টা কোৱেশ্যন দিছোঁ মই তোমালোকক এইখিনি গোটেইখিনি তোমালোকে সুন্দৰভাৱে বহীত লিখি ল'বা ঠিক আছে এইখিনি চাই ল'বা নেক্সট পেজত আহোঁ আমি পেজ নম্বৰ 4 পালোঁ ঠিক আছে পেজ নম্বৰ 5ত আহা 5ত তোমাৰ কি আছে 37ৰ পৰা আছে এইখিনিও চাই ল'বা এইখিনি তোমাৰ কি হয় 37ৰ পিছত 38ৰ পৰা চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অল্টাৰনেটিভ গিভেন তো বাক্যটো পঢ়িছা দি হাউচ দেজ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি ছেট অন দ্য ক্ৰিষ্ট অফ এ ল হিল তো অপশ্যন হিচাপে আছে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি তো এইখিনিও ভালকৈ চাই ল'বা তাৰপিছত যদি তোমালোকে লক্ষ্য কৰা 43 কোৱেশ্যন নম্বৰত চাবা এইকেইটা ভি আছে অৰ্থাৎ ভেৰি শ্বৰ্ট কোৱেশ্যন এই কোৱেশ্যনকেইটাও তোমালোকে ভালদৰে এবাৰ চাই ল'বা ঠিক আছে এইকেইটা 1 মাৰ্কছৰ কোৱেশ্যন হয় ঠিক আছে এই কোৱেশ্যনকেইটাও এবাৰ চাই ল'বা তাৰে পিছত মই তোমালোকক 1 নাম্বাৰছৰ কোৱেশ্যন আৰু নাই আমাৰ এতিয়া 2 মাৰ্কছৰ কেইটামান কোৱেশ্যন আছে পেজ নম্বৰ 6ত চোৱা পেজ নম্বৰ 6ত এইবিলাক যেকেইটা কোৱেশ্যন আছে এ লেটাৰ টু গড ফৰ 2 মাৰ্কছ কোৱেশ্যন 2 মাৰ্কৰ তোমালোকৰ কোৱেশ্যন একেটা সাপোজ এই কোৱেশ্যনটো তোমাৰ দুটা ধৰণে হ'ব পাৰে হোৱাই ডিড লেন্সো বিকাম এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি টকাকেইটা কাউণ্টিং কৰি বা গণনা কৰি লেন্সৰ কিয় খং উঠিছিল অথবা হোৱাই ৱাজ লেন্সো এংগ্ৰি আফটাৰ অপেনিং দ্য এনভলপ বা এই কোৱেশ্যনটো এনেকৈও দিব পাৰে যে এনভলপটো খোলাৰ পিছত লেন্সৰ কিয় খং উঠিছিল উত্তৰটো তাত মই সুন্দৰকৈ দি দিছোঁ তোমালোকে লিখি ল'বা PDF ফাইলতো পাই যাবা নেক্সট কোৱেশ্যনটো চোৱা কোৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই ল'বা কাৰণ কোৱেশ্যনবিলাক বিভিন্ন ধৰণে দিব পাৰে এনচাৰটো কিন্তু এটা হ'ব তাৰে কোৱেশ্যনটো কি ধৰণে এটা কোৱেশ্যনে সদায় পৰাই কিমান ধৰণে দিব পাৰে মই আটাইকেইটা ধৰণ তোমালোকক দি দিছোঁ গতিকে তোমালোকে আটাইকেইটা ধৰণে চাই ল'বা বঢ়িয়াকৈ ঠিক আছে তো এইটো হ'ল এতিয়া পেজ নম্বৰ 7ত আহা পেজ নম্বৰ 7ত যদি আমি চাওঁ পেজ নম্বৰ 7ত এইটো চাওঁ হোৱাট ডিড লেন্সো ৰাইট ইন হিজ লেটাৰ টু গড ঠিক আছে লেন্সই ভগৱানলৈ কিয় চিঠি লিখিছিল কি চিঠি লিখিছিল সেইটো সুধিছে তাৰপিছত 50 নাম্বাৰৰ কোৱেশ্যনটো কিমানটা টাইপত দিছোঁ চাই ল'বা অলপ তো গতিকে বিভিন্ন ধৰণৰ বিভিন্ন টাইপত কোৱেশ্যনটো দিব পাৰে এনচাৰ কিন্তু এটাই হ'ব ঠিক আছে তাৰে পিছত 51টো চাই ল'বা কোৱেশ্যন নম্বৰ 51টো তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে 51টো হোৱাৰ পিছত বেছি নাই আৰু মাত্ৰ দুটা পেজ আছে ইয়াত চাই লোৱা পেজ নম্বৰ এইটো 8 এই পেজ নম্বৰ 8লৈকে তোমালোকৰ মই PDF ফাইলত পাবা কোৱেশ্যন নম্বৰ যিটো
এই পেজ নাম্বাৰ 8 যিটো আছে তাতে 52 কুৱেশ্যনটো চোৱা, এইটো চাই ল'বা। 53 কুৱেশ্যনটো চাবা, 54 কুৱেশ্যনটো তোমাৰ দুটা তিনিটা ধৰণে দিব পাৰে। কি ধৰণে কুৱেশ্যনটো হ'ব পাৰে মই অলৰেডি দি দিছোঁ, এনচাৰটো তোমালোকে সুন্দৰভাৱে লিখি ল'বা, ঠিক আছে। ইয়াত যদি ভিডিঅ'ত যদি বুজি নোপোৱা PDF ফাইলত গ'লেও তোমালোকে পাই যাবা। এই 8 নম্বৰ কুৱেশ্যনক লগি পেজ নাম্বাৰ যিটো আমাৰ 8 আছে, 8 নম্বৰ পেজক লগি PDF ফাইলত তোমালোকে পাবা। লাষ্ট এটা পেজ আছে, এই পেজটো তোমালোকে কিন্তু মোৰ PDF ফাইলত দিয়া নহ'ল, তো গতিকে এই পেজটো তোমালোকে এই পেজত 4-5টামান কুৱেশ্যন আছে, এই কুৱেশ্যনকেইটা তোমালোকে অলপ নিজে ভালদৰে লিখি ল'বা এই ভিডিঅ'টোৰ পৰাই। গতিকে মই এইটো অলপ লাহে লাহে দেখাইছোঁ, তোমালোকে এই কুৱেশ্যনকেইটা কিন্তু লিখি ল'ব লাগিব, PDF ফাইলত এইকেইটা নাপাবা, ঠিক আছে। এইকেইটা স্ক্ৰীণত মাৰি ফটো মাৰি লৈ লিখি ল'বা দৰকাৰ হ'লে, ঠিক আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই লেটাৰটো গডৰ পৰা মই 60টা কুৱেশ্যন তোমালোকক দি দিলোঁ। এই 60টা কুৱেশ্যনৰ ভিতৰতে তোমালোকৰ থাকিব। আজিলৈ আৰু বিশেষ নাই, পৰৱৰ্তী ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰি মাৰিলোঁ। ধন্যবাদ।